সমাগত লোকসভা নিৰ্বাচনৰ বাবে এএছটিচি পুৰাদ্যমে সাজু দলীয় সভা কক্ষত আয়োজিত সংবাদমেলত নিৰ্বাচনী ইস্তাহাৰ মুকলি লোকসভা নিৰ্বাচনৰ 5 প্ৰাৰ্থীৰ ভিতৰত এএছটিচি প্ৰাৰ্থী হলিৰাম টেৰাঙে উত্তম প্ৰাৰ্থী চন্দ্ৰকান্ত টেৰাং বিজেপি প্ৰাৰ্থী হৰেণ সিং বে সংবাদমেল ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰাৰ্থীজনে নিজৰ ওপৰত চলি থকা আৰক্ষী গোচৰ সন্দৰ্ভত ৰাইজক অৱগত কৰে সংবাদমেলত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰা অভিযোগ তুলিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যৰ লগতে দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওতো শাসকীয় বিৰোধী দলৰ সমান্তৰালকৈ আঞ্চলিক দল এএছটিচি নিৰ্বাচনী প্ৰচাৰ তুলিছে তুংগত ইয়াৰে মাজতে দলীয় কাৰ্যালয় সভা কক্ষত সোমবাৰে আয়োজন কৰে এক সংবাদমেলত মুকলি কৰে দলীয় নিৰ্বাচনী ইস্তাহাৰ কাৰ্বি আংলং তথা ডিমা হাছাও জিলাত শাসক বিৰোধী দলৰ জাকজমক নিৰ্বাচনী প্ৰচাৰ সভাৰ বিপৰীতে অতি সাধাৰণভাৱে আৰু সাৱধানে এইবাৰ ভোটাৰ ৰাইজৰ কাষ চাপি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা এএছটিচি দলে ইতিমধ্যে মুকলি কৰিছে দলীয় নিৰ্বাচনী ইস্তাহাৰ এএছটিচি দলীয় কাৰ্যালয় সভা কক্ষত আয়োজিত সংবাদমেল সম্বোধন কৰি এএছটিচি নেতা তথা প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত টেৰাঙে কয় যে কাৰ্বি আংলঙৰ ৰাইজৰ সমস্যা শৈক্ষিক সমস্যা পাহাৰীয়া ৰাজ্য দাবী সমস্যা যুৱক যুৱতী তথা নাৰী সমস্যা আদি বিভিন্ন সমস্যা লোকসভাৰ মজিয়াত নি উত্থাপন কৰিব পৰা প্ৰাৰ্থী তথা প্ৰতিনিধিকহে কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে নিৰ্বাচন কৰিব লাগে nomination paper to sochi hingsi dilo bidet pena pie bangke nomination ta pass det pena pie bangke sithi paman man pithulo ni otha je assam lo political party dasme regional party toma registered and unrecognized okay sochi hinga bangke simbula ta asle la supposedly complain lo tangke la sondo jato thang sabe ta non bange ku sondo ঠিক কিন্তু যেন তুমি এগো নেগার তুমি পিলো তাহলে তা ফিয়ে বাকি ইলেকশন কমিশন অর্ডার তে লাইন পুলো ফাইনাল পুলো কে আবেগে পা তো আমসো কি তো কো নামসে ফিয়ে বাকি তুমচিং ভাই টেৰাঙে আৰু কয় যে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা 5 গৰাকী প্ৰাৰ্থীৰ ভিতৰত হলিৰাম টেৰাঙে একমাত্ৰ যোগ্য ব্যক্তি যি এনে সমস্যা নি সংসদৰ মজিয়াত উত্থাপন কৰিব পাৰে বিৰোধী দলক তীব্ৰ চুকা সমালোচনা তথা মন্তব্য দিয়াৰ পৰা বিৰত থাকি এএছটিচি নেতাগৰাকীয়ে নিজ দল তথা দলীয় প্ৰাৰ্থী হলিৰাম টেৰাঙৰ যোগ্যতাক এনেদৰে দৃঢ়তাৰে উপস্থাপন কৰি ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে টেবুলৰ ছবিত ভোটদান কৰাৰ বাবে আহ্বান জনায় উল্লেখ্য সংবাদমেলত প্ৰাক্তন বিধায়ক তথা দলীয় নেতা চন্দ্ৰকান্ত টেৰাঙৰ উপৰিও জটছন বে সমাংক্ৰ আৰু সঞ্জয় কিলিং আদি দলৰ বিশিষ্ট নেতাসকল উপস্থিত থাকে কিন্তু হাৱাই নাই ইয়াত লগতে সম্ভাৱনা এইটোৱে কৈছোঁ যে ৰাইজে কিন্তু পৰিৱৰ্তন বিচাৰিছে বিশেষকৈ ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন নহয় আৰু লগতে এমএলএ নিৰ্বাচন নহয় কেৱল এজনকহে এইটো নিৰ্বাচিত কৰিব পাৰে যিজন মানুহে যিজন ব্যক্তিয়ে যিজন সাংসদে সংসদৰ মজিয়াত কাৰ্বি আংলঙৰ বিভিন্ন সমস্যা উত্থাপন কৰিব পাৰে দাবী কৰিব পাৰে বাধ্যতা কৰাব পাৰে সেইজন মানুহ কিন্তু আজি 5 জনৰ যিটো প্ৰাৰ্থী আছে ইয়াত বৰ্তমান প্ৰিণ্টা কৰিছে তাৰ মাজতে কিন্তু হলিৰাম টেৰাঙৰ বাহিৰে কোনো বিকল্প নাই বুলি আমি কিন্তু দৃঢ় বিশ্বাস আৰু আমি দৃঢ় বিশ্বাস তেখেতে কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাজ্য দাবীকে ধৰি কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সমবিকাশ ন্যায় আৰু বিভিন্ন ইয়াৰ উগ্ৰপন্থীৰ সমস্যা নাৰীৰ সমস্যা যুৱকৰ সমস্যা আৰু আনফালে যিবিলাক মানে গণতান্ত্ৰিক যিবিলাক অধিকাৰ আছে ৰাইজে পাবলগীয়া
মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক ৰিলেটেড যিবিলাক দাবীবিলাক আছে আকাংক্ষাবিলাক আছে যেনেকৈ নেশ্যনেল হাইৱেৰ পৰা আৰম্ভ কৰি বৰ্ডাৰ ষ্টেট ইণ্টাৰ ষ্টেট বৰ্ডাৰৰ পৰা আৰম্ভ কৰি আৰু লগতে ধনেৰৰ পৰা আৰম্ভ কৰি টকা পইচাৰ পৰা আৰম্ভ কৰি যিবিলাক মানে ষ্টেট এণ্ড যিটো মানে চেণ্ট্ৰেল যিটো ফিজিকেল ৰিলেশ্যন সেই ক্ষেত্ৰতো বিভিন্ন নীতি চৰকাৰৰ নীতি তাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ বা ডিমা হাছাও আৰু লগতে পশ্চিম কাৰ্বি আংলঙৰ ৰাইজৰ যিটো আকাংক্ষাসমূহ সঠিক যিবিলাক প্ৰকৃত আকাংক্ষাসমূহ কিন্তু সংসদৰ মজিয়াত লৈ যোৱাৰ কাৰণে আমাৰ দাবী মংগল ইংহি ৰিপৰ্ট কাট নিউজ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ ওপৰত চলি থকা কিবা পুৰণি গোচৰ চলি থাকিলে জনসাধাৰণ সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিব লাগে আৰু সেইবাবে এইবাৰ সপ্তাহ 10 লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী হৰেণ সিং বে সোমবাৰে তেওঁৰ চৰকাৰী আৱাসত আয়োজন কৰি প্ৰাৰ্থীজনৰ ওপৰত চলি থকা আৰক্ষী গোচৰ সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ এই সংবাদমেল দিয়া বুলি ব্যক্ত কৰে প্ৰাৰ্থী হৰেণ সিং বেয়ে বিজেপি প্ৰাৰ্থী হৰেণ সিং বে পূৰ্বতে স্বায়ত্তশাসিত ৰাজ্য দাবীক লৈ সহস্ৰবাদত যোগদান কৰিছিল আৰু সেই সুবিধাতে হৰেণ সিং বেৰ ওপৰত কেইবাটাও গোচৰ আৰক্ষী থানাসমূহত চলি থকাৰ কথা প্ৰাৰ্থীগৰাকীয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে সংবাদ মাধ্যমক ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ওপৰত আৰক্ষী গোচৰ চলি থকা সম্পৰ্কে সংবাদমেল যোগে এইদৰে জনোৱা বুলি কয় মই এসময়ত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ জনসাধাৰণৰ কাৰণে এই দুয়োখন পাহাৰীয়া জিলা জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে মই সংগ্ৰামত নামি পৰিছিলোঁ পিপিডি সংগঠনত সক্ৰিয়ভাৱে জড়িত আছিলোঁ আৰু আমি এই সংগ্ৰাম কৰোঁতে যেতিয়া সিকিউৰিটি ফৰ্চে মোক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া মোৰ বিৰুদ্ধে ভাৰতীয় ইণ্ডিয়ান পেনেল কোড মতে কিছুমান সেকশন লগা হৈছে তাৰে ভিতৰত বৰ্তমান নিষ্পত্তি নোহোৱা দুটা কেছ আছে এই দুটা কেছ মই আপোনালোকৰ চেনেল যোগেদি সমগ্ৰ অসমবাসী আৰু কাৰ্বি আংলং ডিমা হাছাওবাসীক জনাব বিচাৰিছোঁ বৰ্তমানলৈকে দুটা কেছহে আছে মোৰ ৰৈ গৈছে বহুতো কেছ মোৰ ওপৰত জাপি দিছে কিন্তু সেইবোৰ কেছ প্ৰমাণ নোহোৱাৰ কাৰণে প্ৰমাণ দিব নোৱাৰাৰ কাৰণে এটাৰ পিছত এটা কেছ নিষ্পত্তি হৈছে আৰু এতিয়া দুটা কেছ ৰৈ গৈছে এই দুটা কেছ অহা 2 মাহৰ ভিতৰত নিষ্পত্তি হ'ব আৰু যিটো কেছ যিটো ধাৰা আইপিচিৰ ধাৰা মতে মোৰ ওপৰত জাপি দিছে এই কেছত মোৰ জড়িত নাই পুলিচে জাপি দিছে 1997ত এই কেছটো ৰেজিষ্টাৰ কৰা হৈছে 1997 আৰু আজি 2019 20 বছৰতকৈ অধিক কাল হৈছে কিন্তু আজিলৈকে কোনো সাক্ষী কোনো প্ৰমাণ এভিডেন্স পুলিচে দিব পৰা নাই তথাপিও মই প্ৰাৰ্থিত হোৱাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকৰ যিটো ৰুলছ আছে ক্ৰাইটেৰিয়া আছে সেইমতে ৰাইজক জনাব লাগে বুলি মই আজি আপোনালোকক মাতি মোৰ বিৰুদ্ধে টকা কেছটো মই আপোনালোকৰ যোগেদি সমূহ ৰাইজক মই জনাব বিচাৰিছোঁ এইখনে মোৰ ওপৰত জাপি দিয়া কোনো ব্যক্তিগত লাভালাভৰ বাবে বা চুৰ ডকাইতিৰ গোচৰ নহয় এই গোচৰ কাৰ্বি আংলং তথা ডিমা হাছাওবাসী ৰাইজৰ বাবে আৰক্ষীয়ে তেওঁৰ ওপৰত জাপি দিয়া গোচৰ এতিয়ালৈকে কোনো তথ্য প্ৰমাণিত হোৱা নাই বুলি সদৰি কৰি কয় যে নিৰ্বাচনৰ নীতি মতেহে ৰাইজক অৱগত কৰিবৰ বাবেহে তেওঁ এইদৰে সংবাদ মাধ্যমক জনাইছে আৰু এই কথা সাংবাদিকসকলে নিজৰ নিজৰ কাকত তথা বৈদ্যুতিক মাধ্যমৰ যোগে জনসাধাৰণক অৱগত কৰি দিয়াৰ বাবে অনুৰোধ কৰে প্ৰাৰ্থী হৰেণ সিং বে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ।
পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত ৰিক্ৰিয়েশ্যন পাৰ্কৰ নিৰ্মাণৰ নামত সংগঠিত কৰিছে ৭৮ লাখ টকাৰ দুৰ্নীতি। হামৰেন বন সংমণ্ডলৰ অধীনত ২০১০-১১ বিত্তীয় বৰ্ষত ৰিক্ৰিয়েশ্যন পাৰ্কখনৰ নিৰ্মাণৰ নামত আবণ্টন দিয়া হৈছিল এই বৃহৎ পৰিমাণৰ টকা। সন্মিলিত কাৰ্বি ছাত্ৰ পৰিষদৰ এক সংবাদমেল আয়োজন কৰি তুলিছে এই গুৰুত্বপূৰ্ণ অভিযোগ। হামৰেন বন সংমণ্ডলৰ অধীনত এই বৃহৎ পৰিমাণৰ ধন আবণ্টন দিয়াৰ পিছত আজি প্ৰায় ৮ বছৰতকৈও অধিক কাল হৈ নুঠিল হামৰেনৰ ৰিক্ৰিয়েশ্যন পাৰ্কখন। সংবাদমেলত ছাত্ৰ পৰিষদৰ সভাপতি বিবিচন তেৰণ, সাধাৰণ সম্পাদক জিন্তু হাজৰিকাই কয় যে এই সম্পৰ্কে ইতিমধ্যে হামৰেন আৰক্ষী থানাত ক্ৰমে বন বিষয়া JN হাজৰিকা, নন্দৰাম তেৰণ, ACF JK ব্ৰহ্ম, বন বিষয়া BB সিনহা, মোহন সিং টিছুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে যদিও আৰক্ষীয়ে আজিলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। নিমুনাম দিলো তেওঁ কলে যে তদন্ত কৰিছো, কি তদন্ত কৰে কওক, নাই আমি ১০ টকা কাটিবলৈ তেওঁ আমাক সেইটো কয়, কিন্তু কাগজে কৰি দিয়ক, আমাক মুখেৰে ক'লে নহ'ব নহয়, কিয় দিব নোৱাৰে? ইয়াত মানে এটা সম্পূৰ্ণ এটা চিক্ৰেটলি মেইনটেইন কৰি তেওঁলোকে কমিশ্যন ৰাজনীতি। আৰু এটা কথা কওঁ, হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত এখন ২০১১-১০-১১ এটা হেৰি কৰি আকৌ লেটেষ্ট এতিয়া কৰিছে হামৰেন পাব্লিক ৰি গাৰ্ডেন। এইখনটো কমপ্লিট নহ'লে আকৌ পাব্লিক ৰি গাৰ্ডেন বুলি তেওঁলোকে এটা প্ৰজেক্ট বনাইছে। আকৌ সেই পাৰ্কখনত এখন চাইনবোৰ্ড নাই, 78 লাখ টকা উদ্যোগ হলে এখন চাইনবোৰ্ড বনাব পৰা নাই, সেইটো কেনেকুৱা ধৰণৰ কথা? হামৰেন মানুহে নাজানে যে তাত এখন ৰিক্ৰিয়েশ্যন পাৰ্ক এখন আছে। ইয়াতকৈ আৰু মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট আটাইতকৈ দুখ লগা কথা কি আছিলে? আমি যেতিয়া আমাৰ ডিএফঅ ছাৰ আছিলে, শৰ্মা ছাৰ, তেওঁক আমি সুধিছিলো যে এখন চাইনবোৰ্ড কিয় লগাব পৰা নাই আপোনালোকে? তেওঁ কৈছে যে চাইনবোৰ্ডখন কি নামত লগাম, আমাকে কুৱেশ্যন কৰে। তেওঁ এখন চকীত বহিছে, ইমান এজন অফিচাৰ হয়, তেওঁ নাজানে নেকি যে হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত যে এখন পইচা খাই দিলে, তেওঁ নাজানে নেকি? সেইকাৰণে আমি ক'বলৈ বিচাৰো ফৰেষ্ট ডিপাৰ্টমেণ্টক ইমিডিয়েটলি তদন্ত কৰক। যদি তদন্ত নকৰে, নহলে আমি আগন্তুক দিনত ইয়াত ভয়াৱহ কাৰ্যসূচী ল'ম। আমি বাৰে বাৰে প্ৰেছ মিটত আমি কৈ আছো, আমি কিছু প্ৰেছ লিষ্ট দি আছো, কিন্তু সেইখিনিৰ পটত আমি শান্ত নাথাকি ভৱিষ্যতে আমি আৰু ইয়াৰ মানে কঠোৰ ব্যৱস্থা ল'বলৈ আমি বাধ্যতা হ'ম। আৰু আমাৰ যোনখন বিজেপি চৰকাৰ, যোনখন মোদী ডাঙৰীয়াই কয় মই চকীদাৰ, তেওঁ চকীদাৰ মানে দুৰ্নীতি কৰা চকীদাৰে ৰাখিছে নেকি কাৰ্বি আংলঙত? আৰু এটাই ক'ব বিচাৰো আমি যে কাৰ্বি আংলঙত প্ৰভাৱশালী মন্ত্ৰী, আমাৰ অসমৰ প্ৰভাৱশালী মন্ত্ৰীও ইয়াত কিছু মানে কমিশ্যন ৰাজনীতিত মানে আছে বুলি আমি ক'ব। ইমানেই নহয়, এই সম্পৰ্কে নিৰপেক্ষ তদন্ত বিচাৰি তদানীতন ৰাজ্যপাল জগদীশ মুখীক স্মাৰক প্ৰদান কৰাৰ লগতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকো এই বিষয়ে অৱগত কৰা হৈছিল, কিন্তু আজিলৈ তদন্তৰ নামত একোৱেই নহ'ল। এই সন্দৰ্ভত খুদ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নেতাৰ লগতে বন বিষয়াৰ মাজত মিলি ভকত সমুদায় ধন উদৰস্ত হোৱাৰ অভিযোগ তুলি সন্মিলিত ছাত্ৰ পৰিষদে এই সন্দৰ্ভত ৰংহাঙৰ প্ৰত্যাহ্বান জনাই কয় যে সাহস আছে যদি বিষয়টোৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰক। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা থকা বুলি বিভিন্ন সভা সমিতিত বুকু ফিন্দাই ভাষণৰ ফুলজাৰি মাৰি সহজ সৰল ৰাইজক মোহাগ্ৰস্ত কৰা বিজেপি চৰকাৰৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইসমূহ দুৰ্নীতিৰ কথা, কেলেংকাৰী কথাই স্বাভাৱিকতে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে উক্ত সংবাদমেলত উপ সভাপতি আৰু সহ সম্পাদক উপস্থিত আছিল। বিৰেনিংহি ৰিপৰ্ট, কাট নিউজ। সময় দিছোঁ বাণিজ্যিক বিৰতিৰ। মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ, মই সদায় আচৰিত হওঁ। যদি মোৰ ভোট মূল্যাংকন হয়, যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে, মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ। পোনপ্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী, চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ। ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব।
আপুনি EVM আৰু VVPAT যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব? পদক্ষেপ নং 1 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব। বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক। পদক্ষেপ নং 2 আপোনাৰ ভোটদান সাব্যস্ত কৰক। বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক। পদক্ষেপ নং 3 ৰঙা লাইট চাওক। প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব। পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক। ভিভিপেটৰ স্বচ্ছ আইনা চাওক। আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক। কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব। টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব। ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ। দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব। ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস, স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ। ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ। ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব। ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ BLOজনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari. Lo nalok Clark Beauty Parlor long discount pi bom ke. Kalang ma konat lo lake. Jifo iti arlo Iron Bridge adung. Rong supia long keceng si sopin so lapen soar lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinang tumta pada repin benang humrig not. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বহু বেয়া খবৰৰ মাজত এটা ভাল খবৰ। UPSC প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ কাৰ্বি আংলঙৰ পৰা কোনো এজন কাৰ্বি ছাত্ৰ বা ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিব নোৱাৰিলেও ডিফু এগৰাকী মেধাৱী ছাত্ৰী অম্ফু টেৰাংপিয়ে আনিছে এটা ভাল খবৰ। ভাৰত চৰকাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা নেশ্যনেল ফেলোশ্বিপ এণ্ড ফেলোশ্বিপ ফৰ হায়াৰ এডুকেশ্যন অফ ST ষ্টুডেণ্টৰ অধীনত প্ৰাচীন লোককলাৰ ওপৰত অধ্যয়ন তথা গৱেষণাৰ বাবে নিৰ্বাচিত হয় অম্ফু। ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কাৰ্বি প্ৰাচীন লোককলাৰ ওপৰত অধ্যয়ন তথা গৱেষণাৰ বাবে স্কলাৰশ্বিপ তথা জলপানী লাভ কৰিছে অম্ফু টেৰাংপিয়ে।
বৰ্তমান হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধীনত PhD কৰি থকা মেধাৱী ছাত্ৰীগৰাকী পশ্চিম বেংগলৰ শান্তি নিকেতন কলা ভৱন বিশ্ব ভাৰতী বিশ্ববিদ্যালয় ক্ৰমে BFA MFA সাং কৰে হয় পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত সামাজিক শৈক্ষিক তথা ৰাজনৈতিক ক্ষেত্ৰত প্ৰায় একেই প্ৰেক্ষাপট দুই পাৰ্বত্য ভূমিয়ে ভিন্ন উগ্ৰপন্থীৰ কাৰ্যকলাপেৰে জুৰুলা যদিও বিগত অসম প্ৰশাসনিক পৰীক্ষাত আৰু এতিয়া ভাৰত প্ৰশাসনিক পৰীক্ষাত কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰীতকৈ অতি মেধাৱীৰ পৰিচয় দিলে ডিমা হাছাওৰ ছাত্ৰ-ছাত্ৰীয়েহে ডিমা হাছাওৰ দীক্ষা লাংথাছাৰ কৃতকাৰ্যত পাহাৰীয়া জনগোষ্ঠীৰ জীয়ৰী হিচাপে প্ৰত্যেকটো কাৰ্বি জনগোষ্ঠীক গৌৰৱান্বিত কৰা সমান্তৰালভাৱে আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ কঠোৰ পৰিশ্ৰমেৰে শিক্ষাৰ ক্ষেত্ৰত জ্ঞানদৃষ্টি পৰিসৰ বৃদ্ধি কৰিব হ'ল লোকসভা নিৰ্বাচনৰ দিন ক্ৰমে কাষ চাপি অহাৰ লগে লগে নিৰ্বাচনক লৈ আঞ্চলিক দল ASDC তৎপৰতা বিশেষভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইয়াৰে অংশ হিচাপে ASDC বোকাজান জিলা কমিটিৰ উদ্যোগত মুকলি কৰিছে নিৰ্বাচন সম্পৰ্কীয় দলীয় কাম-কাজৰ নিৰীক্ষণৰ বাবে নিৰীক্ষণ কোষ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ ASDC বোকাজান জিলা কমিটিৰ উদ্যোগত হৰিয়াজানত মুকলি কৰিছে নিৰীক্ষণ কোষ নিৰ্বাচন সম্পৰ্কীয় দলীয় কাম-কাজৰ গতিবিধি তথা অগ্ৰগতি নিৰীক্ষণ তথা পৰিচালনাৰ বাবে কাৰ্যালয় মুকলি কৰি অনুষ্ঠানত আহ্বায়ক কমল বে KNCA মেৰিনা বেপি ASDC যুৱ সংগঠনৰ বিদ্যা সিং টিছো প্ৰমুখ KSA নেতা তথা সদস্যসকল উপস্থিত থাকে সভাত সমাগত লোকসভা নিৰ্বাচনত টেবুলৰ ছবিত ভোটদান কৰি ASDC প্ৰাৰ্থী হলিৰাম টেৰাঙক বিপুল ভোটত জয় কৰি তোলাৰ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদানৰ লগতে নিৰ্বাচনৰ সম্পৰ্কে বিভিন্ন দিশ আলোকপাত কৰি আলোচনা বিলোচনা কৰে বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ